এবাৰ মই আমন্ত্ৰণ জনাব খুজিছোঁ অসম যুৱ পৰিষদৰ সভাপতি সুনীল ডেকাক। ডেকা ডাঙৰীয়া, আপোনাক এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ। ধন্যবাদ। কেতিয়া হ'ল আপুনি সভাপতি? মই 2016 চনত। আজি কেইদিনমানৰ আগতে আমি ইয়াত বহা হ'লে হয়তো কথাবোৰ এনেকুৱা হ'লহেঁতেন যে আঞ্চলিকতাবাদৰ আমাৰ ভৱিষ্যত লৈ আমি এইটো কৰিম সেইটো কৰিম, বিজেপিক আমি কেনেকৈ প্ৰতিহত কৰিম, কেব আমি কেনেকৈ প্ৰতিহত কৰিম, কিন্তু আজিতো কথাবোৰ বেলেগ হ'ব। নিশ্চয়। এতিয়া আপুনি ক'ব লাগে যে আঞ্চলিকতাবাদৰ ভৱিষ্যত আপুনি বিজেপিৰ লগ হোৱাই নহয়, এক প্ৰকাৰ আত্মসমৰ্পণ কৰি কি ধৰণে ৰক্ষা কৰিব খুজিছে আঞ্চলিকতাবাদ? আঞ্চলিকতাবাদ শব্দটো অসমত আমি অসম গণ পৰিষদ দল গঠন হোৱাৰ পিছত যি আঞ্চলিকতাবাদ শব্দটো খুব সুন্দৰকৈ আহিছিল অসম আন্দোলনৰ পিছত, আৰু অসম গণ পৰিষদ দলে তাক সম্পূৰ্ণভাৱে চেষ্টা কৰিছে। আঞ্চলিকতাবাদ শব্দটো বা আঞ্চলিকতাবাদৰ যিটো প্ৰসাৰ সেইটো সম্পূৰ্ণভাৱে চেষ্টা কৰিছিল কেনেকৈ আমি আগবঢ়াই নিব লাগে। আৰু আমি দুবাৰকৈ চৰকাৰ গঠন কৰিছোঁ। এটা কথা ঠিক যে আমাৰ চৰকাৰৰ দিনত কিছু কাম হোৱা নাই বা আমি তাৰ বাবে আমি ৰাইজৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী, কিন্তু এইটো ঠিক যে অসমৰ ৰাইজক অসমৰ কোনো জাতীয় সমস্যাত অসম গণ পৰিষদ দলে কোনোদিনে বিশ্বাসঘাতকতা কৰা নাই। জাতীয় সমস্যা সম্পৰ্কে এতিয়া সেই প্ৰশ্নটো আছে কাৰণেহে আপোনাক প্ৰাসংগিক কৰিছোঁ। হয়, মই কথাখিনি এই দলটোৱে প্ৰতিনিধিত্ব কৰিছিল কাৰণে। কিন্তু আজি চাওক, আপোনাক সিদিনালৈকে আপোনালোকৰ পদক্ষেপবোৰক সমৰ্থন জনোৱা, আপোনালোকে কেবৰ প্ৰশ্নত ওলাই অহা কৰোঁতে অসমৰ জাতীয় সংগঠন, আছুৰ দৰে সংগঠন, কৃষক মুক্তিৰ দৰে সংগঠন, যুৱ ছাত্ৰ পৰিষদৰ দৰে সংগঠন, সকলোৱে গণতান্ত্ৰিক ব্যক্তি, বুদ্ধিজীৱী সকলোৱে আপোনালোকক বাহবা দিছিলে। সেই গোটেই মানুহবোৰে কিন্তু আপোনালোকক আজি গৰিহণা দিছে। ই এটা বিশ্বাসঘাতকতা বুলি কৈছে। এই বিষয়ত আপোনালোকে কিন্তু পৰ্যালোচনা কৰা নাই নেকি? আকৌ নাই, আমি পৰ্যালোচনা কৰিছোঁ। চাওক, প্ৰথম কথা যে আঞ্চলিক দল এটা, আমি এটা ৰাজনৈতিক দল, আমি ৰাজনৈতিক দল হিচাপে আমি ৰাজনৈতিক অংকৰ আমি কাম কৰিব লাগিব, খেল খেলিব লাগিব। আৰু ভোট যুদ্ধত এতিয়া আমি চাওক, অসমৰ জাতীয় সমস্যাত যেতিয়া আমি মাত মাতিম, অসমৰ জাতীয় সমস্যাৰ কাৰণে অসমৰ ৰাইজে আমাক বিশ্বাসত ল'ব লাগিব। কিন্তু ইয়াৰ লগে লগে অসমৰ ৰাইজক বিশ্বাসত যদি আমাক ল'ব লাগে, আমিতো নিৰ্বাচনত জিকিব লাগিব। আমাৰ মাজৰ পৰা আমি সাংসদ নিৰ্বাচন কৰিব লাগিব। আজি অসম গণ পৰিষদ দলে 2001 চনৰ পিছত 2004 চনত আৰু 2009 চনত 2004 চনত মাত্ৰ 2জন সাংসদ আৰু 2009 চনত মাত্ৰ 1জন সাংসদ জিকাইছিল। আৰু 2000 কি অংকটো বিজেপি লগ লাগিলেহে আসন পাব। এই অংক আমি এটা কথা লক্ষ্য কৰিছোঁ যে যেতিয়া এই আঞ্চলিক প্ৰাসংগিকতাৰ এটা ইয়াত ডাঙৰ কথা আছে যে যেতিয়া বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন একেলগে হয় তেতিয়াহ'লে আঞ্চলিক দলৰ প্ৰাসংগিকতাটো বাঢ়ে। ইয়াৰ উদাহৰণ মই কৈছোঁ যে 1985 চন আৰু 1996 চনত আমি 5জন আৰু 7জন, 96 চনত 5জন সাংসদ জিকাইছিলোঁ আৰু 1985 চনত 7জন সাংসদ জিকাব পাৰিছিলোঁ। কিন্তু তাৰপিছত যেতিয়া লোকসভা নিৰ্বাচন অকলশৰীয়াকৈ অনুষ্ঠিত হ'ল, তেতিয়া আমি দেখিলোঁ যে যিহেতু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই নিৰ্বাচনবিলাক অনুষ্ঠিত হয়, সেইকাৰণে অসম গণ পৰিষদ দলে প্ৰায়ভাগ নিৰ্বাচনতে খুব ভাল ফল দেখুৱাব পৰা নাছিল। আৰু যিটো কাৰণে আমি লক্ষ্য কৰিছোঁ যে কোনো এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত যদি বুজাবুজি কৰিব পৰা নাযায়, তেতিয়াহ'লে অসম গণ পৰিষদ দলে অসমৰ পৰা ভাল উপযুক্ত আপোনাৰ কথাৰ পৰাই প্ৰমাণ হ'ল যে আপোনালোকৰ নিজৰ শক্তি একো নাই। নাই, আমাৰ শক্তি নহ'লে আপোনালোক দুৰ্বল, সেইটো মই আপোনালোকৰ আত্মবিশ্বাস নাই, আপোনালোক আদৰ্শৰ দ্বাৰা পৰিচালিত নহয়। আপোনালোকৰ কথা হৈছে আসন কেইখনমান জিকিব লাগে আৰু তাৰ কাৰণে যাৰে নেগুৰত ধৰিব লাগে ধৰিব। মই এইটো নাভাবোঁ। এইকাৰণে নাভাবোঁ যে আঞ্চলিক দল, আমি ভাবোঁ যে আমাৰ দলৰ যিকেইজন সাংসদ নিৰ্বাচিত হৈ যাব পাৰে। আৰু আজি আপোনালোকে চাওক যে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কুমাৰ দিবক দাসে যেতিয়া বাংলাদেশক ভূমি দিয়াক লৈ যিখন বিল তেওঁলোকে আনিব বিচাৰিছিল, সেইখিনি সময়ত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কুমাৰ দিবক দাস থকাৰ কাৰণেই আমি অসম গণ পৰিষদ দলে আন্দোলন কৰিবলৈ নহ'ল। বিশেষ আজি কেবক লৈ আমি আন্দোলন কৰিবলগীয়া কিয় হ'ল? যে আমাৰ কোনো এজন সাংসদ নাছিল। তাত প্ৰতিবাদ কৰিবৰ কাৰণে আমি ৰাজ্যসভাত সকলোৱে আপুনি এইটো নক'ব। ৰাজ্যসভাত কিন্তু কংগ্ৰেছৰ এটা ডাঙৰ ভূমিকা নাই। ডাঙৰ ভূমিকা চাওক, কংগ্ৰেছৰ ইয়াত এটা কথা আছে যে লোকসভাত তেওঁলোকে কোনো ভূমিকা গ্ৰহণ কৰা নাছিল। যি হওক, সেইটো কথা নহয়। ৰাজ্যসভাত ৰখালে কিন্তু কংগ্ৰেছে তথ্য কিয় অস্বীকাৰ কৰে? নহয়, মই তেনেকৈ নাভাবোঁ। মই ভাবোঁ যে আমি উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজনৈতিক দলক একত্ৰিত কৰি যেতিয়া প্ৰতিবাদ কৰিছিলোঁ দিল্লীত, আৰু লগতে জনতা দল ইউনাইটেড, শিৱসেনা সকলোকে যে একত্ৰিত কৰি কোনে আনিছিলে এখন বিল? কি কয়? কোনে আনিছিলে বিল? নাই, সেইটো ভাৰতীয় জনতা পাৰ্টি দলে আনিছিলে। কোনে এখন গৃহীত কৰাব খুজিছিলে? ভাৰতীয় জনতা পাৰ্টি। কোনে জাপি দিব খুজিছিলে? ভাৰতীয় জনতা পাৰ্টি। সেইটো দল আপোনালোকৰ আমাৰ কাৰণে হ'ল যে ৰাজনৈতিক মিত্ৰতাটো ৰাজনৈতিক অংকৰ খেল। মই আপোনাক আগেই কৈছোঁ। আৰু এটা কথা, 3খন আসনত জিকাৰ খেল, 3খন আসনত জিকাৰ খেল, ৰাজ্যসভাৰ আসনত জিকিব লাগিব। আৰু ইয়াৰ লগত আৰু এটা কথা আছে, ধুবুৰীত জিকিব আপোনালোক।
চেষ্টা কৰিম আমাৰ ধুবুৰী জিকাৰ বৰপেটাত জিকিব আপোনালোক, সম্ভাৱনা আছে, কলিয়াবৰত জিকিব আপোনালোক, কলিয়াবৰত 100% জিকিব। তেতিয়াহ'লে এজন যুৱক হিচাপে আপোনাৰ মই ভাবিছিলোঁ যে আপুনি হয়তো কিবা অলপ স্বতন্ত্ৰভাৱে এটা কথা ক'ব, আপুনি দেশৰ পৰিস্থিতিটোৰ ওপৰত এটা আলোকপাত কৰিব, কিন্তু আপোনাৰ সভাপতিগৰাকীয়ে ঠিক আছে আপোনালোকে ৰাজনৈতিক অংকত কৰিলেই বাৰু, উপায় নাছিল আপোনালোকৰ, এইটো কথা স্পষ্ট হৈ গৈছে যে অকলে খেলিব নোৱাৰে, অপজিশ্যন এলায়েন্সত আপোনালোক যাব নোৱাৰে, যি কাৰণতে নহওক। তৃতীয় কথাটো বিকল্পটো হ'ল যে আপোনালোকে বিজেপিৰ লগ লাগি আসন ল'ব। কিন্তু তাৰপিছতো আপোনাৰ সভাপতিগৰাকীয়ে সেইদিনা কৈছে যে মোদীক আকৌ ভাৰতবৰ্ষৰ জনসাধাৰণে দ্বিতীয়বাৰ মুখ্য প্ৰধানমন্ত্ৰী হিচাপে চাব খোজে। এজন যুৱক হিচাপে আজি যুৱকসকলে এই কনক্লেভত অংশগ্ৰহণ কৰিছে, হয়, আপুনি কিছুমানৰ বক্তব্য শুনিছোঁ। তা আপুনি কি ক'ব খুজিছে, আপোনাৰ উপায় আছেনে নাই সঁচা কথা কোৱাৰ? আমি একে অৱস্থা না আমি এটা কথা লক্ষ্য কৰিব লাগিব যে আজি বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন হ'ব লগৈ আছে, হয় নৰেন্দ্ৰ মোদী, নহয় ৰাহুল গান্ধী। অসমৰ ভাৰতবৰ্ষৰ হ'ব বুলি কোনে নাই, যদি আমি প্ৰেক্ষাপটটো চাওঁ যে ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদীৰ কম্পেয়াৰ আমি যদি কৰোঁ, যদি পূৰ্বানুমান আমি চাওঁ যে ভাৰতবৰ্ষত এনেকুৱা বহুত উদাহৰণ হৈছে, আপোনাৰ কেইবাগৰাকীও প্ৰধানমন্ত্ৰী হৈছে য'ত নামেই উচ্চাৰণ হোৱা নাছিলে। নাই এতিয়া আমি যদি আপোনালোকে ধৰি লৈছে নহ'লে ৰাহুল হ'ব, সমীক্ষা যদি চাওঁ, ভাৰতবৰ্ষৰ সমীক্ষা যদি চাওঁ, নৰেন্দ্ৰ মোদী নহ'লে ৰাহুল হ'ব, কোনজন প্ৰধানমন্ত্ৰী আটাইতকৈ জনপ্ৰিয়, আচ্ছা সেইটো কথাত আমিও তাত সন্মতি দিব লাগিব। জনপ্ৰিয়তাত যদি ছেমি ফাইনেল বুলি কয় তেতিয়াহ'লে 3খন ৰাজ্যত কিন্তু হাৰিলে, সেইটোতো নিৰ্বাচনী জনপ্ৰিয়তা নহয় নেকি? এইটো নিৰ্বাচনী খেল, আপোনাৰ নিৰ্বাচনী খেলত কোন হাৰিব আজি মই কৈছোঁ নহয়, আপুনি কৈছে জনপ্ৰিয়তা 3খন ৰাজ্যত ক'লৈ গ'ল? সেই 3খন নিৰ্বাচন ৰাজ্যত হাৰিছে, এইটো আমি মানি লৈছোঁ, কাৰণ তেওঁলোকে হয়তো ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছৰ মাজত খুব এটা বেছি ডিফাৰেঞ্চ নাছিল। আজি কৰ্ণাটক বাদ দিয়ক, য'ত জিতা হৈ চিকান্দাৰ, সেইটো হয়, তাত জনপ্ৰিয়তা আছে, তাত RSSৰ ঘাটি আছিলে সেইটো মধ্যপ্ৰদেশ, তাৰপিছতো জিকিছে 3বাৰকৈ। আপোনালোকে যদি যেনেকৈ অসমত কংগ্ৰেছে তিনিবাৰকৈ শাসন কৰাৰ পিছত হাৰিলে, ঠিক তেনেকৈ মধ্যপ্ৰদেশতো তেনেকুৱা হৈছে, ভাৰতীয় জনতা পাৰ্টি 3বাৰকৈ শাসন কৰাৰ পিছত তেওঁলোক হাৰিছে। আপুনি ছাৰ্ভে ৰিপৰ্টবোৰ চাইছোঁ, ডাঙৰ ডাঙৰ সংস্থাবিলাক, হয়, সমীক্ষাবিলাক ডিক্লাইন হৈছে তেওঁৰ জনপ্ৰিয়তা, ডেফিনেটলি ডিক্লাইন। আৰু আপোনালোকে যদি মানি নলয় থাকিবই, জনপ্ৰিয়তা ডিক্লাইন হোৱা বুলি যদি মানি নলয় তেতিয়াহ'লে আপোনালোকে বাস্তৱতো মুখামুখি নহয়। আমি কম্পেয়াৰ কৰিব লাগিব যে কোনটো দলে ইনষ্টিটিউশ্যনবিলাক কি হয়। আজি ৰাহুল গান্ধীৰ কথা কৈ লাভ নাই, কাৰণ তেওঁ চৰকাৰত নাই, তেওঁ অপজিশ্যনত আছে, তেওঁ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী, জবাবদিহি কৰিব নোৱাৰোঁ আমি। প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বহুত হ'ব পাৰে, প্ৰাৰ্থী মায়াৱতীয়েও ভাবি আছে, মুলায়ম সিঙৰ ল'ৰাই ভাবি আছে, যাদৱ, মমতা বেনাৰ্জী, গতিকে এইটো কথা ধৰি ল'ব নালাগে সুবিধামতে। কিন্তু কথাটো হৈছে কি যে আজি ইনষ্টিটিউশ্যনবিলাকক লৈ পেলাই বিতৰ্ক হৈছে, একো দুৰ্নীতিৰ প্ৰশ্নত গোটেই চাৰিওফালে হুলস্থুল লাগিছে, অৰ্থনৈতিক পৰিস্থিতিলৈ শাসক দলৰ ভিতৰত গণ্ডগোল লাগিছে। ইমানৰ পিছতো নিবনুৱা, আপুনি এজন যুৱক, 2 কোটি বছৰেকত চাকৰি দিম বুলি, কৰ্মসংস্থান দিম বুলি কোৱাৰ পিছত আজি অৱস্থা কি হৈছে, গোটেই চৰকাৰী ৰিপৰ্টবোৰ, নেশ্যনেল ষ্টেটিষ্টিক্স কমিশ্যন পৰ্যন্ত মানুহে ৰিজাইন কৰিছে। এই পৰিস্থিতিটোত এজন যদি যুৱ নেতাই আজি ইয়াত কয় যে মোদীৰ জনপ্ৰিয়তাৰ কাৰণে আকৌ দ্বিতীয়বাৰ আমি বিচাৰিছোঁ, এই কথাটো তাৰ আমাৰ কি ক'বলৈ থাকিব? নহয়, এটা কথা আমি চাব লাগিব যে কংগ্ৰেছৰ যি যোৱা 10টা বছৰৰ তেওঁলোকৰ শাসনৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটো আমি সকলোৱে দেখিছোঁ, যিটো দুৰ্নীতি আৰু বিচাৰ কৰিলে কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে আপোনালোকক ভোট দিছিল, তাৰ বিৰুদ্ধে তাৰমানে নৰেন্দ্ৰ মোদীৰ নৰেন্দ্ৰ মোদীক ভোট দিছিলে। আমি এতিয়া আৰু বেয়া পায়, আমি আৰু কাক আনিবলৈ গৈ আছোঁ, আমি কংগ্ৰেছক আনিবলৈ গৈ আছোঁ। গতিকে কংগ্ৰেছৰ 10 বছৰ এলাৰ্জিটো ক'ত আমি দেখিলোঁ ন, আমি এলাৰ্জিটো আমাৰ অগপৰ কাৰণে ডাঙৰ কথা যে 855 জন শ্বহীদক হত্যা কৰা দলটোক আমি শ্বহীদক কৰিলে, কিন্তু আপুনি কেব আনি পেলাই গোটেই জাতিটোক ধ্বংস কৰিব বুলি আপোনালোকেই কৈছিল। আমি কৈছিলোঁ সেইটোক, কিন্তু আমি অজিত দা এটা কথা কৈছোঁ, আমি কেবৰ অকল মানুহ সুবিধাবাদী ৰাজনীতি এটা সীমা থাকে, আপোনালোকে সুবিধা ৰাজনীতিয়ে কৰিছে, তেওঁলোকৰ লগত গৈ পেলাই সুবিধাবাদ যদি আপুনি ক'ব খোজে আপুনিয়ে কৈছে যে আমাৰ উপায় নাই, তেওঁলোকৰ লগ লাগি। কিন্তু এটা কথা ঠিক যে আমি কেৱল স্থিতিৰ পৰা অলপ আঁতৰি নাহোঁ, অসমৰ কোনো জাতীয় সমস্যাৰ পৰা আমি আঁতৰি নাহোঁ। আৰু এটা আপোনাক আজি এটা ডাঙৰ কথা কৈ যাওঁ যে আমি এই আলোচনাটোৰ মাধ্যমেৰে এটা কথা কি হৈছে যে আগতে ভাৰতীয় জনতা পাৰ্টি দলে
কেবক লৈ তেওঁলোকে আকুৰগুজ আছিল অসম গণ পৰিষদ দলত কোনো আলোচনা কৰা নাছিল কিন্তু আজি তেওঁলোকে ক'বলৈ বাধ্য হৈছে যে অসম গণ পৰিষদ দলত মিত্ৰতা হোৱাৰ লগে লগে এই বিষয়ে তেওঁলোকে আলোচনা কৰিব ভৱিষ্যতে যদি কেব আনিবলগীয়া ইমান বিশ্বাস কৰিছে নে আগতে কোৱা কথাটো বহুত তেতিয়াহ'লে আপোনালোকে দেখিছে মোদী আহিলে কৈছিলে যে টালি টোপোলা বান্ধি ইয়াৰ পৰা যাব লাগিব আমিতো বিৰোধিতা কৰিম যদি এইটো আনিবলগীয়া হয় আপুনি ইমান বিশ্বাস কৰি পেলালে আজি হঠাৎ আমি দাদা বিৰোধিতা কৰিম যদি কেব আনিবলগীয়া হয় আমি বিৰোধিতা কৰিম যদি আলোচনাৰ মাধ্যমেৰে তেওঁলোকে সমাধান নকৰে তেতিয়াহ'লে আমি বিৰোধিতা আপোনালোকে এইটো কওক যে আমাৰ টকা পইচা নাই নিৰ্বাচন খেলিবলৈ তেনেকুৱা কথা নহয় আজি আৰু এটা মই টকা পইচা তেওঁলোকে দিব 3টা সমষ্টিত আৰু লাগিলে এক্সট্ৰাও দিব এইটো নকয় কেলে আপোনালোকে ৰাইজক সঁচা কথা কওক মই দাদা এটা কথা ক'ব লাগিব আজি যে আজি অসম গণ পৰিষদ দল এটা আঞ্চলিক অসম ছাত্ৰ সন্থা হয় তাৰমানে স্থিতি ভুল কেলে কম মই ভুল হোৱা নাই আপোনালোককতো সমালোচনা কৰিছে না আমাক সমালোচনা কৰাৰ অধিকাৰ তেওঁলোকৰ আছে তেওঁলোকে জন্ম দিয়া দল KMSSটো ভুলেই চাগে সেইটো কথা মই নকওঁ তেওঁলোকে প্ৰত্যেকটো সংগঠনৰ তেওঁলোকৰ নিজৰ নিজৰ বক্তব্য ৰাখিব সেইটোত আমি অসম গণ পৰিষদ দলে সেই সম্পৰ্কে কিয় মতামত আমি আগবঢ়াম তেওঁলোকৰ মতামত আপোনালোকে এটা জানে যে কিন্তু এটা কথা ঠিক দ্বিতীয়বাৰ আহিব নাই এটা কথা ঠিক যে কিন্তু এটা কথা ঠিক যে অসমৰ ৰাইজক আমি এইটো কথা জনাবলৈ বিচাৰোঁ যে অসম গণ পৰিষদ দলৰ কিন্তু সাংসদ লোকসভাত অত্যন্ত প্ৰয়োজন এইকাৰণে প্ৰয়োজন যে বিপদৰ সময়ত কিন্তু অসম গণ পৰিষদ দলৰ সাংসদ কেইজনেহে সুৰক্ষা দিবৰ কাৰণে আগবাঢ়ি আহে বাকী কোনো এজন সাংসদে কিন্তু আগবাঢ়ি নাহে এই কথাটো মই আপোনাক ক'ব বিচাৰিছোঁ এইটো এজন যুৱক উপলব্ধি কৰিছোঁ আচ্ছা অসম গণ পৰিষদৰ নতুন মুখবিলাকে কেতিয়া স্থান পাব আপুনি যুৱ মৰ্চাতে আছে হয় ডেফিনেটলি এইবাৰে হয়তো অকলশৰীয়াকৈ খেলিলে বহুকেইজনে চান্স পালে হয় আৰু আপোনালোকৰ মাজত অলপ ডেমক্ৰেচি আনক এতিয়া বহুত ফালে বহিষ্কাৰ কৰি ফুৰিছে ক'ৰবাত জ্বলাইছে কাৰণে ক'ৰবাত মন্তব্য দিয়াৰ কাৰণে গোস্বামীক নীৰেণ শৰ্মাৰ দৰে পুৰণি ল'ৰাক এইবিলাকক কিয় খেদিছে দলীয় অনুশাসনটো আমি মানিব লাগিব দলীয় অনুশাসন যদি আমি নাথাকোঁ তেতিয়া দলটো আমাৰ নিষেধ হৈ যাব দলীয় অনুশাসনটো লাগিব নতুন মুখ আনক আৰু এইবোৰ আমনি লাগিছে অলপ মই আদৰণি জনাম মানুহে এতিয়া টিভি খুলি আমাৰ সদৌ ছাত্ৰ সন্থাকে টিভি আজিকালি খুব চাই মানে কেনেকুৱা কথা মই তেওঁলোকক আদৰণি জনাইছোঁ অসম গণ পৰিষদ দল আপোনালোকৰ দল এই দলত আমি সকলোকে আদৰণি জনাম এই দলটো অসমৰ ৰাইজৰ দল অসমৰ ৰাইজে গঢ় দিয়া দল এই দলটোত সকলোকে আদৰণি জনাইছোঁ আৰু এটা কথা ঠিক যে যদি আপোনালোকে ভৱিষ্যতৰ দিনত আপোনালোকে নিজে নিৰ্ধাৰণ কৰিব লাগিব দলটো কেনেদৰে আগবাঢ়িব লাগিব বৰ সুন্দৰ ভাষণ ধন্যবাদ কাৰণ আপোনালোকৰ অসম গণ পৰিষদৰ বহুতবাৰ কেনেকৈ আগবাঢ়িব লাগে এইবোৰ সভালৈ মোক মাতিছিল জানে আপুনি আপোনাক বহুত অৱদান আছে আমাৰ বহুত অৱদান আছে মই আপোনাক যোৱা নিৰ্বাচনত কেৱল অসম গণ পৰিষদৰ কাৰণে ৰাইজে বিজেপিক ভোট দিয়া নাই তাত মিডিয়াৰ ভূমিকা আছে ব্যক্তি বিশেষৰ ভূমিকা আছে আজি বহুত বেদনাৰে মানুহে অনুভৱ কৰিছে যে অগপ দলটোক গিলি পেলাব খুজি আছিলে আৰু সম্পূৰ্ণ গিলি পেলালে বুলি বহুতে ভাবে আপুনি কি ভিত্তিত ক'ব যে অসম গণ পৰিষদৰ ভৱিষ্যত উজ্জ্বল অসম গণ পৰিষদ আজি কিন্তু মানুহে দুখ পাইছে যে নিশেষ হৈছে আৰু কোনো আশা নাই এটা কথা পৰ্যালোচনা কৰিব লাগিব যে আচলতে অসমখনৰ যিটো জনগাঁথনি এই জনগাঁথনিত আঞ্চলিক দল এটা কিমান দূৰ আগবাঢ়ি গৈছে এই কথাটো কিন্তু আমি লক্ষ্য কৰিব লাগিব 1985 চনৰ এই বৃহৎ আন্দোলনৰ পিছতো অসম গণ পৰিষদ দলে কিন্তু মানে শাসনৰ মানে ভেৰিৰ কাৰণে যিখিনি আসনৰ প্ৰয়োজন আছিল সেয়া সম্পূৰ্ণ বহুতে আশংকা কৰাৰ দৰে যেতিয়া হিন্দু মুছলমানৰ কথা আহিব ৰাজনীতি হ'ব তেতিয়া আপোনালোকৰ অৱস্থানটো একে আমি ধৰ্মনিৰপেক্ষ আঞ্চলিক ৰাজনৈতিক শক্তি তেতিয়াহ'লে বিৰোধিতা কৰিব তাৰ না বিৰোধিতা কৰাৰ কথাই নাই ইয়াত ভাৰতীয় সংবিধান মতে কোনো সাম্প্ৰদায়িক দল বহুত ধন্যবাদ ডেকা আৰু এতিয়া মই দৰ্শকৰ ওচৰলৈ যাম কাৰোবাৰ কিবা যদি প্ৰশ্ন আছে নমস্কাৰ মই প্ৰাণজিৎ প্ৰথম কথাটো হ'ল যেতিয়া অতুল বৰাদেৱে মিত্ৰতা ছেট কৰিছিল তেতিয়া কৈছিল যে মোক মায়ে আহ্বান জনাইছে বিজেপিৰ লগত নাথাকিবলৈ দ্বিতীয়তে যিদিনা ত্যাগ কৰিছিল না আছু অফিচত গৈ তেওঁ তাত আৱেগিক হৈ পৰিছিল আৰু তেওঁ কৈছিল যে মানে আছু মোৰ হৃদয়ত আছে আছুৰ বিৰুদ্ধে মই যাব নোৱাৰোঁ এতিয়া কথাটো হ'ল যেতিয়া মিত্ৰতা কৰিলে তেওঁ মাক সুধিলে নে আছুক সুধিলে এই দুটা কাক সুধিলে মোক উত্তৰটো লাগে হয় নাই যেতিয়া আমাৰ দলৰ সন্মানীয় সভাপতি যেতিয়া পদত্যাগ কৰিছিল সেইখিনি সময়ত এটা জাতীয় আৱেগ আছিল অসমৰ ৰাইজে বিচাৰিছিল যে অসম গণ পৰিষদ দলৰ 3জন মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে আৰু সেইখিনি সময়ত তেখেতৰ মাকেও তেখেতক ফোন কৰি কৈছিল বোপাই এই হেৰিৰ পৰা তুমি আঁতৰি আহা আৰু কেবৰ কাৰণে তোমালোকে মানে সমৰ্থন দিয়া কিন্তু আজিৰ তাৰিখত সেই বিষয়টো নহয় আজিৰ তাৰিখত হ'ল যে অসম গণ পৰিষদ দলৰ সাংসদৰ দৰকাৰ অসম গণ পৰিষদ দলৰ সাংসদ আমি কেনেকৈ জিকাব লাগে সেইটো কথাই আটাইতকৈ অগ্ৰাধিকাৰ আমি দিব লাগিব কাৰণ আমি ৰাজনৈতিক দল আমি কোনো অৰাজনৈতিক সংগঠন নহয় নহয় জাতীয় আৱেগ আছে কিন্তু প্ৰথম কথা ৰাজনৈতিক এখন এতিয়া ৰাজনৈতিক যুদ্ধ ৰাজনৈতিক যুদ্ধ এখনত জিকিব লাগিলে আমি ৰাজনৈতিক কৌশল ল'ব লাগিব
আপোনালোকে তিনিটা সমষ্টিত খেলিব, তাৰে এটা সমষ্টি বাদ দিলোঁ, দুটা সমষ্টি আপোনালোকে জিকাৰ সামান্য চান্স আছে। এই দুজন সাংসদ ডাঙৰ নে অসমীয়া জাতিটো ডাঙৰ? অসমীয়া জাতিটোৰ কাৰণে সাংসদৰ প্ৰয়োজন। অসমীয়া জাতিটোক বিপদৰ সময়ত মাত পাতিবৰ কাৰণে কিন্তু লোকসভাত সাংসদৰ প্ৰয়োজন। এই কথাটো মই উপলব্ধি কৰিছোঁ মই এজন অসমীয়া যুৱক হিচাপে। কাৰণ কিয় বিগত দিনবিলাকত আমি দেখিছিলোঁ যে অসম গণ পৰিষদ দলৰ যিকেইজন সাংসদে নিৰ্বাচিত হৈ লোকসভাত নিৰ্বাচিত হৈছিল তেওঁলোকে কিন্তু সম্পূৰ্ণভাৱে অসমৰ প্ৰতিটো জাতীয় সমস্যাৰ কাৰণে মাত মাতিছিল। মই আপোনাক উদাহৰণ দিছোঁ, দীনেশ বৈশ্য, দীনেশ গোস্বামী হেমবৰুৱাৰ পিছত যি দীনেশ গোস্বামীৰ কাৰণে আজি 90-10 ফৰ্মুলাটো আহিল, যি দীনেশ গোস্বামীৰ কাৰণে IMDT আইন বাতিল হোৱাৰ এটা পৰিৱেশ ৰচনা হ'ল। এই কথাবিলাকো আমি চিন্তা কৰিব লাগিব। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য কুমাৰ, দীপক দাস তেওঁলোকৰ কথা আমি চিন্তা কৰিব লাগিব। বহুত ধন্যবাদ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে।